গুড মৰ্ণিং এভৰিৱান, সকলোকে নমস্কাৰ। আৰু ইমানেই ৰ'দ আৰু ইমান তাপ হৈছে নহয়, এতিয়া আচলতে একদম চৰাইৰ কাৰণে পানী ৰখা, খানা ৰখাটো বহুত জৰুৰী। আৰু মই সদায় ৰাখি দিওঁ বাৰু এনেকৈ। আচলতে গোটেই যিমানবিলাক চৰাই আছে এতিয়া অকণ পিছত একদম পূৰা খাবলৈ আহিব। এই পাৰ আৰু এইবিলাক মানে বিভিন্ন ধৰণৰ চৰাই আৰু আচলতে দিল্লীত অকণমান পানীৰ পৰিমাণটো কম যেনে তেনে চৰাই চিৰিকটিবিলাকৰ কাৰণে বহুত অসুবিধা হয়। গতিকে যোনে যিমান পাৰে পানী ৰাখিব, চাদৰ ওপৰত খানা ৰাখিব তেওঁলোকৰ কাৰণে। মই এতিয়া ইয়াত দি ৰাখিছোঁ বাজৰা, আৰু এইফালে অকণমান ৰুটি আছিলে তাকো দি দিছোঁ ৰাতিপুৱা শুই উঠি আহি। এতিয়া 5:30 বাজিছে বাৰু সময়, কিন্তু 5:30 বজাৰ বেলি দেখিছেনে একদম ৰ'দে কেনেকুৱা খাওঁ খাওঁকৈ আহিছে। আৰু ইমানেই বেছি চোকা ৰ'দ হৈছে নহয় এইকেইদিনা, বাপৰে বহুত বেছি তাপ হৈছে। মানে 42-43 ডিগ্ৰী চেলচিয়াছ হৈছে আৰু এতিয়া বৰ্তমান। তো সকলোৱে চিটিত থকা সকলে পানীত ৰাখিব। আমাৰ অসমত বাৰু যেনি তেনি পানীয়ে পানী, একো টেনশ্যন নাই।